হয়, মাজত মাত্ৰ আৰু কেইটামান দিনৰ পাছতে শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ। বিভিন্ন ধৰণৰ এইবাৰ মহামাৰী কৰোণাৰ সন্ত্ৰাস, তাৰ মাজতে চৰকাৰী বিভিন্ন নীতি নিৰ্দেশনাৰ মাজত কিন্তু উদযাপন কৰিব লগা হ'ব এইবাৰ শাৰদীয় দুৰ্গোৎসৱ। এই মুহূৰ্তত মই উপস্থিত আছোঁ টিয়কৰ এটা ঐতিহ্যমণ্ডিত মন্দিৰ, ৭৪ বছৰ গৰকা এইটো পিৰাকটা ব্ৰাহ্মণ গাঁৱৰ এক ঐতিহাসিক মন্দিৰ। এই মন্দিৰত বিগত ৭৪ বছৰে বিভিন্ন পৰম্পৰা ধৰণে ইয়াত উদযাপিত কৰি আহিছে শ্ৰী শ্ৰী দুৰ্গা পূজা, আৰু এইবাৰো তাৰ কোনো ব্যতিক্ৰম নহয়। ইতিমধ্যে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাইছে ইয়াৰ প্ৰস্তুতি, ইয়াৰ আইসকলে কেনেধৰণে ইয়াত আই নামেৰে, গোসানী নামেৰে নিজক প্ৰস্তুত কৰি তুলিছে এই পূজাৰ উদযাপনৰ বাবে। ইয়াত সম্পূৰ্ণৰূপে ইয়াত বিভিন্ন ধৰণৰ আয়োজন হৈছে, বিভিন্ন চৰকাৰী প্ৰট'কল ইয়াত মানি চলাৰ কথা আমাক ব্যক্তিগতভাৱে জনাইছে। কিন্তু এক তাৎপৰ্যপূৰ্ণ এইভাগ পূজা এইকাৰণে তাৎপৰ্য আছে, ইয়াত যিভাগ দেৱী ইয়াত প্ৰতিষ্ঠা কৰা হয়, এই দেৱী কিন্তু ইয়াত থলুৱা শিল্পীৰ দ্বাৰা নিৰ্মিত কৰা হয়। প্ৰতি বছৰে ইয়াত থলুৱা শিল্পীৰ দ্বাৰা ইয়াত কিন্তু এই প্ৰতিমা নিৰ্মাণ কৰি ইয়াত পূজা অৰ্চনা কৰা হয়। এইবাৰো নিশ্চিতভাৱে তাৰ কোনো ব্যতিক্ৰম নহ'ব। এই মুহূৰ্তত আমাৰ ইয়াত যি পূজা পৰিচালনা সমিতি বিভিন্নজন ব্যক্তি আছে, তেখেতসকলৰ পৰা জানিব বিচাৰিম, দাদা আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰস্তুতি এইবাৰ আৰম্ভ কৰিছে, কি ভাবিছে? চৰকাৰী বিভিন্ন নীতি নিৰ্দেশনা আছে, তাৰ মাজত কেনেধৰণে আপোনালোকে প্ৰস্তুতি আৰম্ভ কৰিছে? আমি চৰকাৰী নীতি নিৰ্দেশনা সম্পূৰ্ণ যিমান দূৰ সম্ভৱ হয় মানি চলিবৰ কাৰণে আমি যত্ন কৰিছোঁ, আৰু আমাৰ ৰাইজকো আমি সজাগ কৰিছোঁ। আমাৰ যিহেতুকে বিশেষকৈ গাঁৱৰ মানুহখিনি অনবৰত ইয়াতেই ব্যস্ত হৈ থাকে, গতিকে তেওঁলোকক আমি এইখিনি ক্ষেত্ৰত আচলতে সচেতন কৰিছোঁ যে এইবিলাক মানি চলিব লাগিব। আমি ইয়াত পানী, চেনিটাইজাৰৰ ব্যৱস্থা কৰিছোঁ, মাস্ক আদি পৰিধান কৰিব লাগিব। এই যিখিনি নিয়ম আছে এইখিনি তেওঁলোকে মানি চলিবৰ কাৰণে আমি সকলোকে আচলতে সজাগ কৰিছোঁ, আমাৰ গাঁৱৰ ৰাইজক এইটো। আৰু তাৰপৰা অন্যান্য ক্ষেত্ৰতো আমি ফলানি নৈবেদ্যহে প্ৰদান কৰিম। ইয়াত আগৰে মাহ প্ৰসাদ ইত্যাদি এইবিলাক ইয়াত নহ'ব। আমাৰ ফলানি নৈবেদ্য প্ৰদান কৰা হ'ব, আৰু কোনোবাই শৰাই আদি দিবলগীয়া হ'লেও আমাৰ মন্দিৰৰ ভিতৰৰ পৰাহে দিয়া হ'ব। তেওঁলোকে বাহিৰৰ পৰা আনকাল তেওঁলোকে শৰাই আদি লৈ আহে, এতিয়া কিন্তু তেওঁলোকে ইয়াত মন্দিৰৰ ভিতৰৰ পৰাহে দিয়াৰ ব্যৱস্থাটো হ'ব। এইখিনি আমি কৰিছোঁ। আৰু হয়, এক ঐতিহ্য বহন কৰা এইভাগ পূজা বিগত ৭৪টা বছৰ বিভিন্ন ঐতিহ্যক বহন কৰি আহিছে। আধ্যাত্মিকতাৰ এইভাগ পূজা, জাকজমকতাবিহীনভাৱে এইভাগ পূজা ইয়াত আয়োজন কৰা হয়। এইবাৰো কিন্তু তাৰ কোনো ব্যতিক্ৰম নহয়। কিন্তু তৎসত্ত্বেও আমি দেখোঁ এইভাগ পূজাই কিন্তু টিয়কত এক বিশেষ মাত্ৰা প্ৰদান কৰে। বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত নতুন শিল্পীসকলক লৈ স্থানীয় যুৱক যুৱতীসকলে বিভিন্ন ধৰণে ইয়াত আৰতি কৰা দেখা যায়। কিন্তু এইবাৰ তাৰ কি প্ৰস্তুতি? এই মুহূৰ্তত আমাৰ মাজত যিজন এই পৰিচালনা সমিতিৰ সম্পাদক আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম আপোনালোকে কি পৰিকল্পনা কৰিছে? আগৰ ধৰণে আৰতিৰ ব্যৱস্থা ইয়াত কৰিছে নেকি? আগতীয়াকৈ সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ। আৰতি আমি এইবাৰ ব্যৱস্থা কৰা নাই, এনেই প্ৰতি বছৰে আমি আৰতি কৰোঁ। আমাৰ ইয়াতে মানে সকলোখিনিয়ে কৰা হয়। ধৰক যোৱা বছৰ আমাৰ ভাওনা আছিলে, নেগেৰা নাম আছিলে, সাংস্কৃতিক হিচাপে মানে সৰু ল'ৰা ছোৱালীক নৃত্য গীত সকলোখিনি হয়, আৰু সন্ধ্যা আমাৰ আৰতিও হয়। কিন্তু এইবাৰ আমাৰ পূজাৰী যিখিনি কৰ্ম, মানে পুৰোহিতে যিখিনি কৰ্ম কৰিব লাগে, সেই কৰ্মসন্ধ্যাত আমি সীমাবদ্ধতা থাকিম। কাৰণ চৰকাৰ যিটো নীতি নিৰ্দেশনা আছে, এতিয়া তাতে আৰতিটো নাই আমাৰ। যদি থাকিলেহেঁতেন কৰিলেহেঁতেন, কিন্তু উপায়টো নাই, কৰিম নেকি আমাৰ। আৰু ভাবিছোঁ যে মানে এই দুৰ্গা পূজাতে মায়ে আমাৰ যিটো মানে মহামাৰী হৈছে সেইখিনি নাশ কৰিব, মায়ে গোটেইখিনি শেষ কৰি পেলাই আমাক আকৌ আগৰ দিনলৈ লৈ আহিবলৈ আমি ভাবিছোঁ। হয়, এটা অতি গুৰুত্বপূৰ্ণ কথা যে যি সময়ত দেশৰ জটিল সময়ত কিন্তু এই মহামাৰী কৰোণাৰ লগত সহাৱস্থান কৰি আমি কিন্তু এনেধৰণে আধ্যাত্মিক এই অনুষ্ঠানবিলাকো আয়োজন কৰি যাব লাগিব। আমি এটা কথা এই মুহূৰ্তত আহ্বান জনাম যে সকলো উদযাপিত হওক, ধৰ্মীয় সকলো উদযাপিত হওক, তাৰ মাজত কিন্তু কোনো ধৰণৰ অপায়মংগল নহওক, সকলো অপায়মংগল ইয়াৰ পৰা নাশ হওক, তাৰে কামনা কৰি এই মুহূৰ্তত টিয়কৰ পৰা ND24 হৈ মই অঞ্জন প্ৰকাশ। ND24